হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। এই সূৰ্য দেৱতাক প্ৰণাম কৰিছোঁ মই ৰাতিপুৱাতে উঠি। এয়া নহয়, আপোনালোকৰ সিফালে বৰষুণ দিছে নাই জনাবচোন। বৰষুণ, শিল বৰষুণ, ৰাতি কিবা ভাঙা ভুঙা কৰিছে। এয়া মোৰ ইমান ডাঙৰ গছজোপা ভাঙি কৰি অৱস্থা নাই। এয়া শুকানেই আছিলে। এয়া হেলি কৰি চাওক, মোৰ বাৰীখনত তহিলুং কৰি। এয়া বৰদৈ চিলাই পায় আৰু আহিবই। তেওঁ অহা দিন হ'লেতো আহিবই আৰু এতিয়াতো বাধা দিব নোৱাৰি না। তেওঁ যেনেকুৱা হেৰি এই নদীৰ ওচৰত থকাসকলে বানপানীৰ কবলত পৰি পেলাই তেওঁকতো বাধা দিব নোৱাৰে, ঠিক আমাৰো এইফালে পাহাৰীয়া অঞ্চলত গছ লতাবোৰ মহতিয়াই নিছে। আৰু গাঁৱৰ ফালেতো বহুত শুনিছোঁ, গাঁৱৰ ফালেও বোলে হেনো বহুতখিনি এই ওখ গছবোৰ হেনো মহতিয়াই নিছে। আমাৰ বৌ এজনী এতিয়া কৈছিলে, সেইকাৰণে দুখ কৰা নাই। এইটো খৰিৰ দৰকাৰী যেতিয়া আৰু ভাঙি পৰিলে ভালেই হৈছে। এই গছজোপা আছিলে আৰু ৰাতিপুৱা সময়তো এবাৰ দিছিলে, শিল পৰিছিলে। শিল এই বৰফ অৱশ্যে শিল হেৰি আৰু ৰাতিও পৰিছিল। আছোঁ আৰু তেনেকুৱাই ভয়ে দৰে। আৰু বতাহ ধুমুহা আহিলেতো ভয়ে লাগে নহয়। আপোনালোকৰ সিফালে কি আছে জনাব। আমাৰ ইফালেতো বহুতেই মাজে মাজে ক্ষতি হৈছে, বৰষুণ বতাহ আৰু এটা দৃশ্য দেখুৱাব খুজিছোঁ। এই মেকুৰীটো মোৰ পোহনীয়া মেকুৰী নহয় অৱশ্যে। ই ধুনীয়াকৈ শুই আছে। ছয়টো উঠি গৈছে। এয়া ই মুৰ্গী খোৱা মেকুৰীয়ে নে কি এনে ঠিক নাই। আৰু মুৰ্গীকেইটাও বহি আছে। মুৰ্গীকেইটা ধৰিবৰ কাৰণে বহি আছে নে কিহে নে ক'ব নোৱাৰোঁ। এয়া দৃশ্য মই ইয়াকে ক'লোঁ। আপোনালোকৰ সিফালে যদি হৈছে কিবা মোকো জনাব। আৰু ৰাতিপুৱাতে উঠি এইষাৰে জনালোঁ। এই কাপোৰ কানি ৰ'দত দিছোঁ, ৰ'দটো ওলাইছে যেনিবা। টাটা বাই বাই। লাইক আৰু শ্বেয়াৰ কৰিব। ষ্টাইল ফিষ্টাইল নাই আৰু যেনেকুৱা আছোঁ তেনেকুৱা ভিডিঅ'টো বনাই দিছোঁ। থেংক ইউ।